হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আগন্তুক গেট ইয়াৰ 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজিও আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত। ভাৰত দেশৰ সংবিধান আটাইতকৈ দীঘল। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ময়ূৰ দ্বীপ উমানন্দ। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম হৈছে ময়ূৰ দ্বীপ উমানন্দ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি? অসমৰ প্ৰথম বিমান চালকজনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহানন্দ দাস। অসমৰ প্ৰথম বিমান চালকজনৰ নাম হৈছে মহানন্দ দাস। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে, নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয়? নোবেল বঁটা মুঠ কিমানটা বিষয়ত দিয়া হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 6টা। নোবেল বঁটা মুঠ 6টা বিষয়ত দিয়া হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক জনা যায়? অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰনাৰায়ণ। অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণ ৰজাক জনা যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাস্কৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল? ভাস্কৰাব্দ কোনজন ৰজাই প্ৰচলন কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন ৰজাই প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কীৰ্তন ঘোষা। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন অৰুণাচল প্ৰদেশ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল?
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মীৰা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আছিল মীৰা শৰ্মা। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে। প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কিৰণ দেৱী। প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ দেৱী। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে। বন্দেপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? বন্দেপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰ্ণাটক। বন্দেপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰতীয় সংবিধান প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল? ভাৰতীয় সংবিধান প্ৰথম সংশোধনী কেতিয়া কৰা হৈছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1951 চনত। ভাৰতীয় সংবিধান প্ৰথম সংশোধনী 1951 চনত কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্ৰকটক্ৰান্তি। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম হৈছে ক্ৰকটক্ৰান্তি। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে। অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা বিদেশী দেশখন হৈছে ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে। ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোনখন দেশত অৱস্থিত? ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান কোনখন দেশত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ম্যানমাৰ। ইয়াণ্ডাবু নামৰ ঐতিহাসিক ঠাইখন বৰ্তমান ম্যানমাৰ দেশত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে। ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল? ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কনকলতা বৰুৱা। ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদগৰাকী হৈছে কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে। অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে। অসম ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত অৱস্থিত? অসম ঐতিহাসিক মৈদামবোৰ কোনখন চহৰত অৱস্থিত সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। অসম ঐতিহাসিক মৈদামবোৰ যোৰহাট চহৰত অৱস্থিত।